ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদত উত্তাল চাবুৱা। উজনি অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু উত্তৰ পূৰ্বাঞ্চল ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ আহ্বানত এই প্ৰতিবাদ। কেঁচা চাহপাতৰ অস্বাভাৱিক মূল্য হ্ৰাসক লৈ প্ৰতিবাদমুখৰ হৈ পৰিছে চাবুৱাৰ ৰাজপথ। শ শ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে চাবুৱা চাৰিআলিত। উল্লেখ্য যে অসমৰ বহু লোকৰ জীয়াই থকাৰ অন্যতম সম্বল হৈছে ক্ষুদ্ৰ চাহ খেতি, য'ত জড়িত হৈ আছে লাখ লাখ চাহ কৃষকৰ পৰিয়াল। বৰ্তমান চাহৰ ওপৰত অসম চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই, যাৰ ফলশ্ৰুতিত প্ৰতি বছৰে নিম্নগামী হৈ গৈ আছে কেঁচা চাহপাতৰ মূল্য। বিগত সময়ছোৱাত দেখা গৈছে যে যিকোনো মুহূৰ্ততে নিম্নগামী হৈ পৰে কেঁচা চাহপাতৰ মূল্য, যাৰ পৰিপ্ৰেক্ষিতত প্ৰতি কেজি চাহপাতৰ উৎপাদন ব্যয়ো লাভ কৰিবলৈ সক্ষম হোৱা নাই ক্ষুদ্ৰ চাহ খেতিয়কসকল। সন্মুখীন হৈছে বৃহৎ লোকচানৰ। কেঁচা চাহপাতৰ অস্বাভাৱিক মূল্য হ্ৰাসত বিপদত পৰিছে এতিয়া ক্ষুদ্ৰ চাহ কৃষকসকল। উজনি অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু উত্তৰ পূৰ্বাঞ্চল ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ উদ্যোগত শ শ খেতিয়ক আজি চাবুৱাৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। কেঁচা চাহপাতৰ উচিত মূল্য নোপোৱালৈকে আজিৰ পৰা চাহপাত নিচিঙাৰো সিদ্ধান্ত গ্ৰহণ কৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। চাহপাত আমাৰ মানে বটলি ফেক্টৰী আৰু অৰ্গেনাইজ কোম্পানী ফেক্টৰীবিলাকে দিবলৈ সক্ষম হোৱা নাই, যে এতিয়া প্ৰায় 10 টকাৰ পৰা 15 টকালৈকে আমাৰ কেঁচাপাতৰ মূল্য হৈছে। এতিয়া যিহেতু আমাৰ 1 কেজি কেঁচাপাতৰ যদি আমি উৎপাদনৰ ব্যয় হয় প্ৰায় 15 টকা, 10 টকা বা 15 টকা, যদি আমাৰ এতিয়া কেঁচাপাত 1 কেজি মূল্যই যদি আমি 15 টকা পাওঁ, তেতিয়াহ'লে আমাৰ খেতিয়কসকলৰ অৱস্থা পানীত হাঁহ নচৰা হ'ব। গতিকে আজি আমি এসপ্তাহৰ আগতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাৰতীয় চাহ বোৰ্ড আৰু আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰ, আমি মিডিয়াৰ জৰিয়তে তেখেতসকলক আমি অনুৰোধ জনাইছিলোঁ যে আপোনালোকে এসপ্তাহৰ ভিতৰতেই আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে উচিত মূল্য পায় তাৰ এটা সুব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছিলোঁ, অন্যথা আমি ক্ষুদ্ৰ চাহ খেতিয়কসকল ৰাজপথলৈ ওলাই আহিবৰ কাৰণে বাধ্য হ'ম। আজি তেখেতসকলে এসপ্তাহৰ ভিতৰত তেনেধৰণৰ কোনো অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক বা ভাৰতীয় চাহ বোৰ্ডে হওক কোনো গুৰুত্ব প্ৰদান কৰা আমি দেখি নাপালোঁ। নোপোৱাৰ কাৰণে আজি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ খেতি পথাৰ এৰি আজি চাহ খেতি বাদ দি পাত নিচিঙাকৈ আমাৰ আজি ৰাজপথত আমি চিঞৰিব লগা হৈছে, ৰাজপথত আমি প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে। এতিয়া আমি আজি এই প্ৰতিবাদী মঞ্চৰ পৰাই যে আমি ভাৰতীয় চাহ বোৰ্ডক আমি মানে সকীয়াই দিব লৈছোঁ, ভাৰত চৰকাৰকো আমি সকীয়াই দিব বিচাৰিছোঁ, আৰু ভাৰতীয় চাহ বোৰ্ডকো আমি সকীয়াই দিব বিচাৰিছোঁ, অসম চৰকাৰকো দিব বিচাৰিছোঁ, আৰু অন্য আমাৰ চাহ নিলাম কেন্দ্ৰ যিটো গুৱাহাটী আজি যিটো পুৰণিকলীয়া যিটো মানে পুৰণি মানে মাধ্যাত যুগৰ যিটো আমাৰ চাহ বোৰ্ড আছে, সেই চাহ অকশ্যন চেণ্টাৰ গুৱাহাটী, সেই গুৱাহাটী চাহ অকশ্যন চেণ্টাৰটো আমাৰ তাতো বহুতখিনি আশা আছে। গতিকে আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰতীয় চাহ বোৰ্ডক অনুৰোধ জনাইছোঁ যে আমি যিহেতু আমি ভাৰতীয় সংবিধান মতে চলা এটা সংগঠন, সেইকাৰণে ভাৰতীয় চাহ বোৰ্ডে যিটো আজি গোটেই ক্ষুদ্ৰ চাহ খেতিয়ক আৰু কেঁচাপাত আৰু মেট্ৰি শুকানটি গোটেই নীতি নিয়ম পৰিচালনা কৰে ভাৰতীয় চাহ বোৰ্ডে। ভাৰতীয় চাহ বোৰ্ডৰ গাইডলাইন মতে আমি সকলোৱে কেঁচাপাত চিঙো আৰু ফেক্টৰীসকলে শুকান পাতো তেখেতসকলে তৈয়াৰ কৰি আৰু বিক্ৰী কৰে অকশ্যন চেণ্টাৰত। এতিয়া ভাৰতীয় চাহ বোৰ্ডে ক'লে যে আপোনালোকে 100% অকশ্যন, আপোনালোকৰ মানে যিটো ডাষ্টি আছে, আপোনালোকে যিটো চাহপাত প্ৰডাকশ্যন কৰে সেইটো অকশ্যন চেণ্টাৰত বিক্ৰী কৰিব লাগিব 100%, কিন্তু আপোনালোকে ব্যক্তিগতভাৱে বিক্ৰী কৰিব নোৱাৰিব। সেইটো ৰোড লগাই দিলে, সেইটো ৰোগটোক লগাই দিলে আমাৰ ভাৰতীয় চাহ বোৰ্ডে। ঠিক ভাৰতীয় চাহ বোৰ্ডৰ কথা আমি মানি বা বটলিপ এছ'চিয়েশ্যন আৰু মানে ষ্টেট কোম্পানী ফেক্টৰীবিলাকে চাহ বোৰ্ডৰ কথা মানি যে 100% অকশ্যনলৈ চাহপাত পঠিয়ালে শুকান পাত, কিন্তু আজি শুকান পাতত ভাৰতীয় চাহ বোৰ্ডৰ নিয়ন্ত্ৰণ নাই। তাত এতিয়া 50% আমাৰ মেট্ৰি ৰিটাৰ্ণ হৈছে, আউট হৈ গৈছে, তাৰমানে বিক্ৰী হোৱা নাই। এতিয়া কথাটো হ'ল ক'ত, যদি তেখেতসকলে আমাৰ মানে চাহপাত যদি আমি নিজে ফেক্টৰীসকলে নিজে প্ৰডাকশ্যন কৰিছোঁ আৰু আমি আমাৰ পাতটো ক'ত বিক্ৰী কৰিম সেইটো আমাৰ ফেক্টৰীবিলাকক এটা স্বাধীনতা দিব লাগিব। এতিয়া আমি জানিব পাৰিলোঁ যে যদিহে অকশ্যনত যদি দামটো
নাপায় পাত যদি কেঁচা শুকান পাতৰ যদি দামেই নাপায় আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক কেঁচা পাতক ফেক্টৰীসকলে কেনেকৈ পইচা দিব এতিয়া মানে ফেক্টৰী আৰু ফেক্টৰী শুকান পাত মৰা যিবিলাক বটলি ফেক্টৰী আৰু কেঁচা পাত প্ৰডাকশ্যন কৰা যিটো ক্ষুদ্ৰ চাহ খেতিয়ক এই দুটা মানে প্ৰতিষ্ঠান এটা মুদ্ৰা ইপিঠি সিপিঠি যদি শুকান পাতৰ যদি দামেই নাপাওঁ তেতিয়াহ'লে কেঁচা পাতৰ দাম কেনেকৈ দিব সেইটো কাৰণে আমি আজি ভাৰতীয় চাহ বৰ্ডক সকীয়াই দিছোঁ যে আপোনালোকৰ যিটো শোষণ নীতি অসমৰ যিটো 200 বছৰীয়া ইতিহাসৰ যিটো কেঁচা পাতত যিটো আছে অসমৰ চাহপাত অসমৰ কেঁচাপাত অসমৰ এটা সন্মান অসমৰ স্বাভিমান অসমৰ সন্মান জড়িত আছে আৰু অসমীয়াৰ মেৰুদণ্ড স্বৰূপ অসমৰ কেঁচাপাত আজি 200 বছৰীয়া ইতিহাসত যিটো 200 বছৰীয়া পুৰণি আমাৰ যিটো চাহ গৱেষণা কেন্দ্ৰ আছে আজি কেন্দ্ৰীয় চৰকাৰে অসমৰ খেতিয়কসকলক মাহিয়া চকুৰে চোৱাৰ কাৰণে 1911 চনতে ষ্টাব্লিছ হোৱা যিটো আমাৰ চাহ নিলাম কেন্দ্ৰ যোৰহাটত আছে প্ৰথম পৰ্যায়ত তেখেতসকলে প্ৰায় 200জন বৈজ্ঞানিকে তাত চাহ গৱেষণা কৰিছিলে আজিৰ তাৰিখত সেইটো মাত্ৰ 45 জন কৰ্মচাৰী তাত আছে গতিকে হেতু এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানক দিব কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে আজিৰ পৰা আমি আৰু এসপ্তাহ চৰকাৰক সময় দিম এতিয়া যদি অসম চৰকাৰে যদি কোনো গুৰুত্ব নিদিয়ে এতিয়া কেঁচা পাতৰ লগত জড়িত থকা প্ৰায় 20 লাখ আমাৰ ব্যক্তি আছে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে কেঁচা পাতৰ লগত জড়িত আছে শ্ৰমিকসকল আছে এতিয়া আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত আমাৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক আছে 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত জড়িত আছে প্ৰায় 20 লাখ মানে শ্ৰমিক ডাইৰেক্টলি আৰু আমাৰ বিগ কোম্পানী যিবিলাক আছে প্ৰায় 30ৰ পৰা 35 লাখ আমাৰ শ্ৰমিক জড়িত আছে তেখেতসকলৰ যেতিয়া নেকি তেখেতসকলৰ মানে স্বাৰ্থৰ জড়িত হৈ আহিব তেখেতসকলে যেতিয়া প্ৰাপ্য নাপাব মানে দৰমহা নাপাব কেঁচা পাতৰ উচিত দাম নাপাব তেতিয়াহ'লে কিন্তু অসমৰ তেখেতসকলে ৰাজপথত যদি 40 লাখ মানুহ যদি ওলাই আহে অসমৰ 2026 চনত ৰাজনৈতিক ছবি সলনি হৈ যাব এইটোকে আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যদি আপোনালোকে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কথা গুৰুত্ব নিদিয়ে তেতিয়াহ'লে 2026 চনত ৰাজনীতিৰ ছবি সলনি হৈ যাবৰ কাৰণে বাধ্য হ'ব কৃষিমন্ত্ৰী একেবাৰে গুৰুত্ব দিয়া নাই কৃষিমন্ত্ৰীৰ লগত যোগাযোগ বাদ দিয়ে তেওঁক এটা কমেণ্ট পাছ কৰা নাই এতিয়ালৈকে আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ থলুৱা শাক-পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা যোগাযোগ 9707481939 ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত